এই বৃদ্ধ পিতৃৰে তুমি সকলোৰে এই নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিম নে অক্ৰূৰ মই? সকলো কথা ভালদৰে ভাবি চাওক মহাৰাজ। মহাৰাজ বুলি আৰু মোক লাজ নেদিবা অক্ৰূৰ, মহাৰাজ বুলি আৰু মোক লাজ নেদিবা। সি মোৰ হাতৰ পৰা ৰাজদণ্ড কেতিয়াবাই কাঢ়ি লৈ গ'ল। নহ'লে অক্ৰূৰ মই যদি মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন তেন্তে জানো এই মথুৰাৰ প্ৰজাবৃন্দৰ চকুত এনে চকু পানী ধাৰ ববলৈ পালেহেঁতেন। সঁচাকৈয়ে মথুৰা আজি অৰাজক মহাৰাজ। কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত। মহাৰাজ, যাদৱ সকলৰ নেতা মহন্ত বসুদেৱ বন্দী কংসৰ কাৰাগাৰত। প্ৰজাসকলৰ সকলো ন্যায্য অধিকাৰ ভৰিৰে মুখাৰি লৈ তোষা মুদকাৰী সেই ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি কাৰ বলেৰে ৰাজ্য শাসন কৰিছে মহাৰাজ। ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে গৈ ৰজাৰ আগত তুতি মিনতি কৰিলেও নিজে মাত্ৰ সৰ্বশ্ৰান্ত আৰু সৰ্বহাৰা হৈ চকু পানী টুকি টুকি উভতি আহিব লাগে। ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সকলো মথুৰাবাসী প্ৰজাৰ সলনি মই আপোনাক হাত জোৰ কৰি মিনতি কৰিছো, আপুনি কংসক এবাৰ অনুৰোধ কৰি চাওক। একো লাভ নাই অক্ৰূৰ, একো লাভ নাই। আজি যদি পিতৃৰ কথা পুত্ৰই কৰিলেহেঁতেন, প্ৰজাৰ নিবেদন যদি ৰজাই কাণ দিলেহেঁতেন, তেন্তে জানো এই বৃদ্ধ উগ্ৰসেন আজি অন্ধকাৰ ফুটাহালত বচিব লাগে? মহামহন্ত বসুদেৱ দৈমুখীৰ ৬০০০ শিশুৱে জানো অকালতে যমৰ আলহী হ'ব লাগে অক্ৰূৰ? আজি এই মহাৰাজ উগ্ৰসেনৰ অনুৰোধ এটি সামান্য প্ৰহৰীও পালন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। মহাৰাজ, কালি মই সামাজিকত জানিব পাৰিছো ভগৱান নাৰায়ণে হেনো আমাৰ যদু বংশত জন্মগ্ৰহণ কৰিব। আৰু লগে লগেই মোৰ মনত পৰিছে সেই ভীষণে দৈৱবাণীৰ কথা। দৈৱবাণী সঁচা হওক অক্ৰূৰ, দৈৱবাণী সঁচা হওক। মোৰ এটি পুত্ৰৰ কল্যাণত যদি শত সহস্ৰ পুত্ৰৰ কল্যাণ হয়, তেন্তে সেয়েই হওক। মই দিলে লিখা ঈশ্বৰক প্ৰাৰ্থনা কৰিছো। মথুৰাবাসীৰে আজি দুৰ্ভাগ্য মহাৰাজ। বিনা কাৰণত আপোনাৰ দৰে এজন পিতৃবৎসল মৰমীয়াল নিপতিৰ শাসনৰ পৰা তেওঁলোক আজি বঞ্চিত হ'ব লগা হৈছে। মহাৰাজ, ঈশ্বৰে আপোনাক দীৰ্ঘ জীৱন দান কৰক। পুনৰ আপোনাৰ শাসনৰ তলত থাকিব পাৰিলে মথুৰাবাসী আৰু ৰাম ৰাজ্যও কামনা নকৰে মহাৰাজ। মই আৰু বেছি দিন জীয়াই থাকিব নিবিচাৰো অক্ৰূৰ। মৰণেই মোৰ নিমিত্তে আজি অমৃত। প্ৰজাপালক ৰজা যদিও বা মই সি অতীতৰ কথা,
তথাপিতো মোৰ চকুৰ আগত প্ৰজাসকলৰে যন্ত্ৰণা বৰ অসহ্য হৈ পৰে। মই যে জীয়াই থাকিব নোৱাৰো অক্ৰূৰ। মই যে আজি পুত্ৰৰ হাততে বন্দী। পিতৃৰ আগত পুত্ৰৰ যান্ত্ৰণা, ৰজাৰ আগত প্ৰজাৰ আৰ্তনাদ, কিমান মৰ্মভেদী, কিমান কৰো। হওক কংস মোৰ পুত্ৰ, তথাপি অক্ৰূৰ বয়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ তেজৰ খুব বৈ থকা হলে মই তাৰ বিৰুদ্ধে যুঁজ দি চালোহেঁতেন। সিংহৰ দৰে গৰজি উঠি কুলাংগাৰ পুত্ৰৰ বুকুত তীক্ষ্ণ তৰোৱাল বহুৱাই তাৰ মই বটলি মই চালোহেঁতেন। কিন্তু কি কৰিবা অক্ৰূৰ, আজি মই যে সেই সৌভাগ্যখনৰ পৰাও বঞ্চিত। শিশুৰ দৰে অসহায়, তিৰোধাৰ দৰে দুৰ্বল হৈ মই হীনভাৱে নিজভাৱে জীৱন যাপন কৰিব লগা হৈছে। নিয়তি মহাৰাজ, নিয়তি, সকলোবিলাক নিয়তিৰ খেলা। পিতাক কি কুমন্ত্ৰণা দিবলৈ আহিছা? তোমালোকে যিমানেই কুক হৰদণ্ড নকৰা কিয়, সিমানেই অভিশপ্ত কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলি উঠিছে। তোমালোকৰ নিচিনাকৈ কংস ৰাজপ্ৰসাদত জয় লক্ষ্মীনিও আজি বন্দিনী। কংসৰ ভয়ত আজি স্বয়ং বিধাতায়ো অতি সাৱধানে ভাগ্যলিপি লিখিবলৈ বাধ্য হৈছে। মই তোৰ কোনো মই বতালি কথা শুনিবলৈ ইচ্ছা নকৰো কংস। তোমাৰ ইচ্ছামতে কাম নহব পিতা, মোৰ ইচ্ছামতেহে হব। তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব। শুনা পিতা, দৈয়কীৰ 6 পুত্ৰক যিদৰে শিলত আচাৰি আচাৰি হত্যা কৰিলো, সেইদৰে যিদিনা দৈয়কী গৰ্ভজাত অষ্টম সন্তানটিকে এই পৃথিৱীৰ পৰা বিদায় দিব পাৰিম, সেইদিনাহে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। আৰু সেই দিন, সেই সময় সমাগত। দৈয়কী আসন্ন প্ৰসৱৰ কাল অতি ওচৰত। বসুদেৱ দৈৱকীৰ দুখ কি কংস, কি দুখত তই সিহঁতক অন্ধকাৰ পোতাশালত ৰাখিছ। অকল বন্দীয়েই নহয়, প্ৰহৰী ৰাতি সতৰ্ক দৃষ্টিতে দুয়োজনেই অতি শৃংখলাবদ্ধ। কংসৰ প্ৰাণবৈৰী আগমনৰ উপলক্ষে সকলো আদৰ সম্বৰ্ধনা আয়োজন সম্পূৰ্ণ হৈছে। আৰু সেই শত সহস্ৰ প্ৰহৰী, আনকি মথুৰাৰাজ কংসয়ো বিনীত ৰজনী যাপন কৰিছে। মই এতিয়া যাওঁ পিতা, তোমাকেই সুসংবাদ দিবলৈহে আহিছো।
অক্ৰূৰ মই যে আধাৰ দেখিছো অক্ৰূৰ মথুৰাৰ ভৱিষ্যত পোহৰলে আন্ধাৰ অক্ৰূৰ ই যে অতি কঠিন প্ৰশ্ন মহাৰাজ আশা কৰো পোহৰেই হ'ব যদু বংশৰ পূৰ্বপুৰুষসকলে স্বৰ্গত থাকি আমাক এনে অভিশাপ দিব লাগে নে অক্ৰূৰ এনে অভিশাপ দিব লাগে তুমি যোৱা অক্ৰূৰ তুমি যোৱা মই আৰু থিৰে থাকিব নোৱাৰো অক্ৰূৰ মহাৰাজ মই খন্তেক বিশ্ৰাম কৰো তুমি যোৱা অক্ৰূৰ তুমি যোৱা খিলাব ৰখিলে নখদি প্ৰজাৰ পাৰি পহৰীয়া হবে নিদ্ৰাগৈল উপজিলে জগনা আজি ৰাতি খিলাব ৰখিলে নশুনি প্ৰজাৰ কালি পহৰীয়া হবে নিদ্ৰাগৈল উপজিলে জগনা কি আচৰিত আপোনা আপুনি হাতৰ শিকলি পৰিল ফুলকি নিষ্ঠুৰী ৰাজা টান বান্ধনৰ পৰা কোনোবাই অকস্মাতে কৰি দিলে মুক্তিৰ বিধান আচৰিত আচৰিত সকলো ঘটনা দুপাল পিতা বৰষুণ সৃষ্টি যেন ধ্বংস হৈ প্ৰতি মুহূৰ্ততে ভিতৰত মই আৰু দৈৱকী মাথো
আছো যেনে সৃষ্টিতে দুটি প্ৰাণী কেৱল ৰাখি ৰাখি ফুলৰ মুখান ধূপ ধূনা গোন্ধে সুশোভিত কৰে আজি কাৰাগাৰ Ya দৈবকী দিয়া ক'ত দৈবকী ক'ত মোৰ পুত্ৰ ৰত্ন ভাগ্য দৈবকীত হৈলায় অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ পীত বস্ত্ৰে শোভে অতি শ্যাম কলে বৰ কমল লোচন চাৰু অৰুণয় ধৰ চৰণ মল যেন নব পদ্ম ভেলুখ যাক দেখি ভকতৰ পৰম সন্তোষ যাক দেখি ভকতৰ পৰম সন্তোষ হে চিৰসুন্দৰ চিৰবাঞ্ছিত বিশ্বৰ সকলো জ্যোতিৰে যতমানে সৌন্দৰ্য সৃষ্টিৰ সকলোৱে কৰি সমাৱেশ ভুৱন মোহন ৰূপ দেখুৱাই বসুদেৱে দৈবকী সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থক প্ৰভু তোমাৰ হেন বিশ্বজনকৰ হবলৈ উপযুক্ত জনক জননী কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ আমি অতি ক্ষুদ্ৰ হে বিৰাট হে কল্যাণময় নিজ গুণে তুষ্ট হৈ পৰশী কৰুণা ধাৰা আজি মেলি দিছা নিজ হাতে সৌভাগ্য দুৱাৰ আমাৰ হে দেৱ পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি মাতৃভাৱে ললো মই বুকুত সামুৱাই সামৰা তলু চকু চাট মাৰি ধৰা
জ্যোতি জগতৰ নয়নৰ মণি ৰূপে পুত্ৰ ৰূপে আহা আহা পুনৰবাৰ বুকুৰ মাজলৈ স্থিতি হোৱা দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা হে কল্পতৰু মোৰো সেই একে অভিলাষ পুত্ৰৰো দেখুৱা তোমাৰ মুমূৰ্ষ দেহত ঢালি দিলা দৈৱকীৰ হীৰাই হীৰাই ক্ৰিজে অমৃতৰ সোঁত সঞ্জীৱিত হল মৃত প্ৰাণ ভাগ্যৱতী তুমি যে দৈৱকী দিয়া মোক সৌভাগ্য ভাগ ল'বলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ দিয়া লোৱা নাথ দিয়া দৈৱকী সকলোটো কিছা দেখা কিবা হেতু আনন্দত বিষাদ ৰেখা গুচোৱা দেৱী মুখৰ পৰা তোমাৰ বিহাৰ আচল কান্দা কান্দা নাথ তুমিও কান্দি কান্দি চকুৰ পানীৰে মজিয়া ভৰোৱা দেৱী ভাবা সেই ৰাক্ষস মুহূৰ্ত খন্তেক পাছতে হবহি উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ কিয় বাছা তই জন্ম ললি খন্তেকৰ বাবে কিবা এইটো স্থিতি হলি তই দৈৱকীৰ গৰ্ভত আগৰ জন্মৰ পাপৰ ফল পূৰ্ব জন্মৰ দেৱতাৰ হাত লাগি আজি পৰি যায় মোৰ সোণৰ সংসাৰ নাহিল কেলৈ হ'ল দীৰ্ঘজীৱী হৈ কিবা হেতু স্থিতি হলি তই এই দুখনিৰ কোলাত ভাই আছে শত্ৰু মোৰ ৰাতি দিনে মেলেশ্বৰ তোক আজি পলুৱাই থংকাৰ কৰে তোক আজি পলুৱাই থংকাৰ কৰে উপায় দৈৱকী কি উপায় ৰক্ষা কৰো বংশৰ প্ৰদীপ ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ গৰ্ভত খোলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰেই সুবৰ্ণ সুযোগ
আনাগৈ যোগমায়াক পুত্ৰ খলায়, আনাগৈ যোগমায়াক পুত্ৰ খলায়, আনাগৈ যোগমায়াক পুত্ৰ খলায়। পুনর্বার দৈববাণী শুনিলা দৈবকী? তুষ্ট আছে আমাৰ দেৱতা পুৰুষ, ঠিক কৰিব পাৰে সেই কংস দুৰাচাৰে। দিয়া দিয়া দৈবকী, দিয়া মোক পুত্ৰক। দেৱতাৰী নিৰ্দেশ মতে খোজ লওঁ মই গোকুলৰ ফালে। দিয়া দিয়া দৈবকী, দৈবকী দিয়া। আহা যেন কুশলে উভতি। দেৱী ঘন গগনে গৰজে ঘনে ঘন য়াৰে গগনে গৰজে ঘনে ঘন কুলে লয়া নাৰায়ণে কুলে লয়া নাৰায়ণে বকুলে বেচলে ধীৰে ধীৰে আৰে গগনে গৰজে ঘনে ঘন বাৰিষাৰ জল দেখি ধৌ দেখি উৰ্মিৰুল বাৰিষাৰ জল যেন ধৌ দেখি উৰ্মিৰুল ফনায়ে ধৰিল ছত্ৰ হিৰে আৰে গগনে গৰজে ঘনে ঘন বাসুদেৱ সনা মেলি লগে লগে আহে ছত্ৰ ধৰি। আজিবোৰে দেৱতা সহায়, তুমিও সহায় হোৱা হে যমুনা। কৰ অজুৰে মাগিছো আশ্ৰয় তোমাৰ। যমুনায় দিলা
ধৌ দেখি উৰ্মি ঢোল যমুনায় দিলা বাত ধৌ দেখি ঘূৰ্ণি ঢোল ধনায়ে ধৰিলা ছত্ৰ তীৰে আৰে গগনে গৰজে ঘনে ঘন যদা যদা হি ধৰ্মস্য গ্লানি ভবতি ভারত অভ্যুত্থানম ধর্মস্য তদাত্মানম সৃজম্যহম পরিত্রাণায় সাধুনাং বিনাশায় দুষ্কৃতম সম্ভবামি যুগে যুগে সম্ভবামি যুগে যুগে অখিরি গর্ভদা তস্তম হন্তনে সংহারি করিপতুক অবলীলাক্রমে তৈ অখিরি গর্ভদা তস্তম হন্তনে সংহারি করিপতুক অবলীলাক্রমে তৈ অখিরি গর্ভদা তস্তম হন্তনে সংহারি করিপতুক অবলীলাক্রমে তৈয়কির গর্ভদাত অস্তম হন্তনে সংহারি করিবতুক অবলীলাক্রমে তৈয়কির গর্ভদাত অস্তম হন্তনে সংহারি করিবতুক অবলীলাক্রমে তৈয়কিরি গর্ভজাত অস্তম হন্তনে সংহারি করিবতুক অবলীলাক্রমে তৈয়কিরি গর্ভজাত অস্তম হন্তনে সংহারি করিবতুক অবলীলাক্রমে
অজানার ভ্রমণ। যদিও বা জগতর জীব যত মানে মহাহুখ নিদ্যার কুলত ইচ্ছামতে করে বিচরণ। দুর্ভগীয় কঙ্খ নাই তোর কপালত হেই হুক ভূ। দুগ্ধ ফেন হম এই শান্তির কোমল হজ্জাত অখান্তির কন্দক হাই হিউরতি কন্দকিত। লং বলে নিদ্রাত হরণ মুদলেই দুই চক্ষু মোর চাৰিওদিশে দেখা পাওঁ জ্বলন্ত গীতান্ত সদিশী বেৰত ওলমি থকা তীক্ষ্ণ তৰোৱাল দৈয়কী গৰ্ভজাত অষ্টম সন্তান। সংহার মূৰ্তিয়েৰি প্ৰকৃতিয়ে শান্ত ৰূপ কৰিলে ধাৰণ। যাম নেকি নিজে মই কাৰাগাৰলৈ চাবলৈ প্ৰাণ বৈৰিক মোৰ। শ্ৰীচৰণৰ নাথ কালকেতু মহাৰাজ। মিছা আজি আপুনি মোক চিনিব পৰা নাই? পাৰিছো। এওঁলোক আপোনাৰ সেনানায়ক অঘা পকা ধেনুকা মহাৰাজ। বেশ, আজি অষ্টমী তিথি। হয় মহাৰাজ, আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণ বৈৰী জন্মিছে। জন্মিলেও মহাৰাজৰ ভয় কি হয়? দৈৱবাণী দেৱৰ্ষি নাৰদৰ আগজাননী মনত আছে? আছে মহাৰাজ। বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰাই দৈৱবাণী বিফল হব। এতিয়াও জীয়াই আছে? নাই নাই মহাৰাজ, সি মৰিছে। অসম্ভৱ কালকেতু। দেৱতাসকল মহাৰাজৰ হিতাকাংক্ষী নহয়, কেৱল মাত্ৰ আপোনাকে প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰে মহাৰাজ। কালকেতু কালকেতুক ইমান সহজতে প্ৰতাৰিত কৰিব পৰা নাই মহাৰাজ। এই নিমিত্তে এই ৰাজ্যত যিমানবিলাক দেৱ শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মই মাতৃ কোলাৰ পৰা টানি আজুৰি আনি শিলাত উত্তম। কাৰাগাৰত কাৰাগাৰলৈ গৈছিলো মহাৰাজ, কিন্তু কি কালকেতু শীঘ্ৰে কোৱা। কাৰাগাৰলৈ গৈছিলো মহাৰাজ, এই হাততো উত্তপ্ত অখিলৈ যদিহে আমাৰ চিৰশত্ৰুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাক মই মাতৃ কোলাৰ পৰা আজুৰি আনি চেপি চেপি বধ কৰিলে কালকেতু। নাই কৰা পুৰুষ দেখোতে মহাৰাজ, এতিয়াও আমাৰ চিৰশত্ৰুৱে জন্মগ্ৰহণ কৰাই নাই। মাতৃৰ গৰ্ভৰ অন্তৰালত বহি হাঁহিব ধৰিছে, তাক মাতৃৰ গৰ্ভ ফালি আজুৰি আনি সি যে মহাৰাজ, সি দৈৱকী পুত্ৰ নহয়, সি কন্যা মহাৰাজী, কন্যা। দেৱতাৰ প্ৰতাৰণা কালকেতু। যাওঁ যাওঁ ব'লা কাৰাগাৰলৈ চাওঁগৈ। মহাৰাজ
মিছা নহয় মহাৰাজ। চাওক, দৈৱকী কুলত এজনী দীপনি কন্যা কিদৰে আপোনালৈ চাই অট্টহাস্য কৰিব লাগিছে। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান, লৰাই হওক বা ছোৱালীয়ে হওক, পাপ সদায় পাপ। দে দৈৱকী ভালে ভালে তোৰ সন্তান দে। দে দৈৱকী ভালে ভালে তোৰ সন্তান দে। এটা কৰি ছটা অজান শিশুক ৰাক্ষসৰ দৰে ডিঙি চেপি হত্যা কৰিলা দাদা। তাত তোমাক অলপো বাধা দিয়া নাছিলো মই। মাতৃ হৈ 6 পুত্ৰক মৃত্যুৰ মুখলৈ আগবঢ়াই দিছিলো। আজি এই ছোৱালীটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো দাদা। তাইৰ পৰানো তোমাৰ কিহৰ ভয়? দিয়া দাদা, মোক বিমুখ নকৰিবা। দিয়া দিয়া দাদা, মোক বিমুখ নকৰিবা। কি সুন্দৰ অভিনয়! তিৰোতাৰ চকুমানিৰে এই কংসৰ কাৰ্যক বাধা প্ৰদান কৰিব নোৱাৰে। দে দে দৈৱকী ভালে ভালে সন্তান দে। নিদিও দাদা, নিদিও। কি নিদিয়? কেতিয়াও ইমান নিষ্ঠুৰ হ'বলৈ নিদিও। কি নিদিয়? নিদিও কি নিদিয়? নিদিও কি নিদিয়? নিদিও নিদিও নিদিও। তই কংস কেতিয়াও চিনি নাপালি। দে দে দৈৱকী তোৰ সন্তান দে। তুমি দেখোন শিলৰ মূৰ্তি দৰে থিয় হৈ ৰলা আৰু খন্তেক অপেক্ষা কৰি অবৈধ ভূমিলৈ চাই থাকাচোন। তোমাৰ এই ৰত্ন কন্যাটি কিদৰে শিলক আচাৰি আচাৰি ইয়াৰ প্ৰাণ মই নুমাই দিম। চাম ৰাজা চাম, এই 2 চক্ষুৰে নিমিষ নমৰাকৈ 6টা সন্তানৰ মৃত্যু লীলা চাইছিলো। এই 2 চক্ষুৰে নিমিষ নমৰাকৈ 6খন নতুন সৃষ্টিৰ ধ্বংস লীলা চাইছিলো। আজিও চাম ৰাজন, আজিও এই ধ্বংস লীলা চাবলৈ বসুদেৱ প্ৰস্তুত। স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ, পাতালৰ বাসুকী, চাওঁ আজি কোনে মোৰ হাতৰ পৰা এই দেৱ শিশুটোক ৰক্ষা কৰিব পাৰে। মূৰ্খ কংস, দেৱী মই যোগমায়া নিচিনিলি তই? সংহাৰ কৰিবি মোক? কি বা সাধ্য তোৰ? মিছা চেষ্টা ব্যৰ্থ হ'ল সকলো যতন। য'তে ত'তে মাছ নিশা যোৱাকালি উপজিছে নিৰাপদে প্ৰাণহত্যা তোৰ। মৃত্যু তোৰ বাৰিষাৰ বেগন্তি নদী। কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে? কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে?
দেবতার বিদ্য বন্দনায় ফুল সমবিন্ধে মোৰ বুকু অসহ্য চলি গ'ল উৰি গ'ল মোৰ সমগ্ৰ শৰীৰ কালকেতু মহারাজ কালকেতু মহারাজ দিয়া দিয়া মোক বাহুত অস্ত্ৰ মহারাজ হে নন্দ মন্দিরে হরি আসিলা লুকাই যোগমায়া কন্যাক দেখিলা কখদাই হে নন্দ মন্দিরে হরি আসিলা লুকাই